কৃতজ্ঞতাবোধ, গ্ৰেটিটিউড এক্সপ্ৰেছন। কৃতজ্ঞতাবোধৰ ওপৰত গৱেষণাৰ ওপৰত গৱেষণা আছে। আজি আমি ইমানবিলাক কথা নাপাতোঁ। মূলতে তিনিটা খুব ভাল কথা জীৱনলৈ আহে। সেইকেইটা হৈছে, প্ৰথম কথা হৈছে মনলৈ দৃঢ়তা আহে, দ্বিতীয় কথা হৈছে মনলৈ শান্তি আহে, অশান্তিবিলাক লাহে লাহে নোহোৱা হৈ আহে, আৰু তৃতীয় কথা হৈছে মনলৈ সন্তুষ্টি আহে, অসন্তুষ্টিৰ পৰা সন্তুষ্টি আহে। আৰু আজি আমি ৰাতিপুৱা কেনেকৈ কৃতজ্ঞতাবোধ অভ্যাস কৰিম, সেইখিনি একেলগে কৰিম। আমি কেনেকৈ কৰিম, আজিৰ এই খণ্ডটোত আমি শিকিম। আমাৰ প্ৰকৃত পৰিচয় পৰম পিতাৰ লগত। সেই পৰিচয় কোনো কালে শেষ নহয়। প্ৰথমেই আমাৰ পৰম পিতাক, পৰমাত্মা বা আত্মা, আমি যি হিচাপে আৰাধনা কৰিছোঁ, যাৰ পৰা আমি অভিন্ন নহয়, যাৰ পৰা কোনো জীৱই অভিন্ন নহয়, তেওঁৰ প্ৰতি কৃতজ্ঞতাবোধ জনালোঁ, যাৰ জৰিয়তে এইখন জগতলৈ আহিছোঁ। সেই পূজনীয় পিতৃ মাতৃক ধন্যবাদ জ্ঞাপন কৰিলোঁ। পৰম পূজনীয়সকল, গুৰু, যাৰ পৰা মই জীৱনটো চাবলৈ শিকিলোঁ, জীৱনৰ উদ্দেশ্য গম পালোঁ, যোনে মোক জীৱনৰ বাটত আগবাঢ়ি যোৱাত সহায় কৰিছে, সেই পৰম পূজনীয়সকললৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এইখন জগতত এই বিভিন্ন পৰিস্থিতিৰ যোগেদি আমি বহু কথা শিকিবলৈ পাৰিছোঁ। জীৱনৰ যিবিলাক পৰিস্থিতিয়ে বহু কথা শিকাইছে, মনটোক গঢ় দি তুলিছে, মনটোক দৃঢ় কৰি তুলিছে। এই বিভিন্ন পৰিস্থিতিৰ যোগেদি আমাৰ মনটোক গঢ়ি তোলাত, সংস্কাৰ দিয়াত সহায় কৰাৰ কাৰণে কৃতজ্ঞতাবোধ জ্ঞাপন কৰিলোঁ। এইখন জগত, যিখন জগতৰ পৰা জীৱন যাত্ৰাৰ প্ৰয়োজনীয় বস্তুখিনি পোৱা গৈছে, পাইছোঁ, অন্ন, বস্ত্ৰ, আশ্ৰয়, আৰু যিখন জগতে আমাক প্ৰকৃত দিশত যাবৰ কাৰণে সহায় কৰিছে, সেইখন জগতৰ প্ৰতি কৃতজ্ঞতাবোধ জ্ঞাপন কৰিলোঁ। যিসকল ব্যক্তিয়ে এই জীৱন যাত্ৰাত সহায় কৰিছে, মানুহ বা বেলেগ জীৱ জন্তু সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনাৰ বহুমূলীয়া সময় দি এই সময়খিনি একেলগে থকাৰ কাৰণে, এই সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ।